হেল্ল' এভৰিৱান, যোৱাকালি আমাৰ হৈ যোৱা হস্ততাঁত বস্ত্ৰশিল্পীৰ প্ৰথম দিনা আমাৰ কাৰ্যসূচী ইতিমধ্যে হৈ গৈছে আৰু এয়া মই চমুকৈ হ'লেও অকণমান ভিডিঅ' আকাৰত থৈ দিছোঁ। আৰু ইয়াত থকা যিহেতু 30জনী মহিলাই ইয়াত ট্ৰেইনিঙত জড়িত হৈ আছে, সকলোবোৰ মহিলা আহি ইয়াত উপস্থিত হ'লহি আৰু অলপমান পিছতে আমাৰ আজিৰ দিনটোৰ কাৰ্যসূচী আৰম্ভ হ'ব। ভাৰত চৰকাৰৰ দ্বাৰা চামৰ প্ৰশিক্ষণৰ যি আয়োজন কৰা হৈছে, আজি তাৰ শুভ আৰম্ভণিৰ দিন। আমি সকলোকে এই আৰিকাৰী অনাৰ স্বত্বাধিকাৰ হিচাপে আমাৰ ইয়াতে যিটো ট্ৰেইনিং হ'ব, তাৰ বাবে সকলোকে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আশা ৰাখিছোঁ আপোনালোকে সকলোৰে সহায় সহযোগিতাৰে আমাৰ এই ট্ৰেইনিং সেইটো সাফল্যমণ্ডিত কৰিব। আমি এই আমাৰ প্ৰশিক্ষণটো সাফল্যমণ্ডিত কৰিবলৈ আজি আমাৰ 3 বজাৰ পৰা 5 বজাৰ ভিতৰত আমাৰ ভিডিঅ' কনফাৰেন্সৰ যোগেৰে আমাৰ পবিত্ৰ মাৰ্ঘেৰিটা দেৱে আমাৰ শুভ উদ্বোধন কৰিব। আমি তাৰ আগতে আমাৰ সকলো শিপিনী তথা আমাৰ WSC ছাৰ ভোলানাথ ছাৰ, আমাৰ মাষ্টাৰ ট্ৰেইনাৰ পৰাগমণি দাস, আমাৰ এছিষ্টেণ্ট মাষ্টাৰ ট্ৰেইনাৰ স্মৃতি ৰেখা পেগু আৰু আমাৰ জুবলি কোঁৱৰ বাইদেউ, সকলোকে মই এই অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ আৰু সকলোকে মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আমাৰ এই অনুষ্ঠানটি সুকলমে পাৰ হ'বলৈ আমি ভগৱানৰ ওচৰত প্ৰথমতে প্ৰাৰ্থনা জনাব বিচাৰিছোঁ। সেয়ে সকলো শিপিনী লগ হৈ আমি ভগৱানৰ চৰণত প্ৰথমে আমাৰ কাৰ্যসূচী আৰম্ভ কৰিম এগছি বন্তি প্ৰজ্বলনে আৰু এটি প্ৰাৰ্থনাৰে। ধন্যবাদ। কৰা হৈছে এই বন্তি প্ৰজ্বলন কৰিবলৈ যিহেতু আগবাঢ়িছোঁ, ইয়াত নথৈ যদি অপৰাধ হ'ব পাৰে ঘৰখনত আপোনালোকে নিৰীক্ষণ কৰিব আৰু প্ৰতিদিনে সকলোৱে যাতে প্ৰতিটো ক্ষেত্ৰতে আগবাঢ়ি যায় এই কামনা কৰি আজি মই বন্তি প্ৰজ্বলন কৰিবলৈ আগবাঢ়িছোঁ। এটি মুখাৰে মই আজি বন্তি প্ৰজ্বলন কৰিম। শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যে নকল্প তৰু আমাৰ পৰম ৰাম, আমাৰ পৰম সকলোৱে সহায় কৰিব বুলি আশা ৰাখিছোঁ। গুলি দিব লাগিব।
কৃষ্ণ কৃষ্ণ মৌলি মৌৰা চলি যাওক প্ৰাণ মোহন বন্ধু হ'ব সন্মানীয় উপভাষা অঞ্চলৰ যিখিনি তথা আমাৰ ৰাজ্যিক বিষয়া ডেকা ছাৰ আৰু দিলীপ দাস আচলতে ট্ৰেইনিংটো আপোনালোকে আমাৰ অসমীয়া শিপিনী বুলি ক'লে ছাৰ্ভিচ ৰিভাৰ্ছ বৰ্ণ ৰিভাৰ্ছ বুলি কৈছে অসমৰ শিপিনী জন্ম হয় গতিকে আমাৰ কাৰিকৰী জ্ঞানবিলাক আমি সৰুৰ পৰা পাই আহিছোঁ কিন্তু আপোনালোকে এটা আমি এই ব্যৱসায় ভিত্তিত আমি দিব পৰা নাই আমাৰ বোৱা কটা কামটো ব্যৱসায় ভিত্তিত দিব পৰা নাই গতিকে চৰকাৰে ব্যৱসায় ভিত্তিত শিপিনীসকলক কেনেকৈ জড়িত কৰিব পৰা যায় তেতিয়া তেনেধৰণৰ এই চমৰ আদি কৰি এইবোৰ ট্ৰেইনিং দিছে ট্ৰেইনিং দিয়াৰ উদ্দেশ্যটো হৈছে যে আপোনালোকে উৎপাদনটো ভাল হ'ব লাগে কোৱালিটি এণ্ড কোৱান্টিটি বুলি শব্দ দুটা আছে আপোনালোকে ধুনীয়াও হ'ব লাগিব তাৰ কোৱালিটিটো মেইনটেইন কৰিব লাগিব এই দুটা বস্তুৰ ওপৰত মেইনটেইন কৰিবৰ কাৰণে আপোনালোকৰ এই প্ৰশিক্ষণটো প্ৰয়োজন হৈছে এনে প্ৰশিক্ষণৰ আমাৰ জন্মগতভাৱে জড়িত আছে আমি শিপিনী হয় আমি গতিকে জানো কাপোৰ কেনেকৈ ব'ব লাগে গতিকে আপুনি ব্যৱসায় ভিত্তিত যদি আগবাঢ়িব বিচাৰিছে আপোনালোকে ইয়াতে জেকাত শিকাব জেকাটো আপোনালোকে ধুনীয়াকৈ শিকি লওক জেকাটো শিকা ল'লে আপোনালোকৰ জেকাটত যেতিয়া কাপোৰ আমাৰ ইতিমধ্যে ভিডিঅ' কনফাৰেন্স শেষ হ'ল 2 ঘণ্টা ধৰি ভিডিঅ' কনফাৰেন্স হৈ আছিলে আমাৰ পবিত্ৰ মাৰ্ঘেৰিটা দেৱৰ ছাৰৰ লগত আমাৰ এই ট্ৰেইনিংটো মৌচুমী হাজৰিকা বাইদেৱে অনাৰ বাবে আমি এই ট্ৰেইনিঙত উপস্থিত থাকিব পাৰিছোঁ সেইকাৰণে বাইদেউক অসংখ্য ধন্যবাদ যাচিছোঁ আৰু আগলৈ ভিডিঅ'বোৰ চাই যাব এই ট্ৰেইনিঙৰ মাজে সৰু সৰু কিছুমান নজনা কথাও শিকিব পাৰিব মই এই ট্ৰেইনিংটোৰ ভিতৰতে মই আপোনালোকক ভিডিঅ' আকাৰে দেখুৱাম আগলৈ ভিডিঅ'বোৰ আপোনালোকে সকলোৱে চাই যাব